কিয় কিয় মানে বহুত প্ৰব্লেম আৰু ঘৰৰ প্ৰব্লেম ফেমিলি প্ৰব্লেম হৈ আছিলে সেইটো কাৰণে এৰিলো বৰ্তমান আচ্ছা আচ্ছা কিয় মানে কিয় ঘৰৰ কি প্ৰব্লেম মানে আৰ্থিক অনাটন নেকি হয় হয় তেনেকৈ আচ্ছা আচ্ছা তোমাৰ ঘৰত কোন কোন আছে তোমালোকৰ মোৰ ঘৰত কিবা আছিলে মা দেউতা আৰু মই আছিলো আৰু দাদা এজন আছিলে আচ্ছা দাদা কি কৰে একো এনেও নকৰে থদুৱা হয় কি হয় থদুৱা হয় বুজি পোৱা নাই কি মানে থদুৱা হয় একো কাম বন নকৰে থবলা হয় থবলা মানে কি নহয় থদুৱা থবলা নাই কোৱা থতুৱা থদুৱা মানে একো কাম বন নকৰে অনাই বনাই ঘূৰি থাকে অ সেইটো থতুৱা বুলি কয় নেকি থদুৱা নহয় থদুৱা কয় নেকি সেইটো হয় আচ্ছা আচ্ছা আৰু তুমি কি কাম কৰা মইতো বৰ্তমান একো নকৰো মই তেনেকুৱাই থদুৱা হৈ গলো থদুৱা হৈ তুমি থদুৱা হৈ গলা নেকি আৰু দেউতা আৰু দেউতা কি কৰে দেউতা কিন্তু থদুৱা নহয় দেউতা কাম বন কৰি আছে তেনেকৈ খাব পাই আছে এতিয়া ন আচ্ছা আচ্ছা দেউতা থদুৱা নহয় মানে তুমি আৰু দাদা থদুৱা হয় হয় আচ্ছা আচ্ছা থদুৱা এনেকুৱা কিয় হলা বাৰু কাম বন কৰিলে হয় তেতিয়াতো থদুৱা নহলা হয় মানে কথাটো হ'ল যে ন বাইদেউ কাম বন কৰিবলৈ যে আমাক কাম বন কৰিব যে কোনো নাৰাখে ন কোনোবা হাজিৰা কৰিব গ'লে মানে হাজিৰা কৰিব গ'লে কয় যে থদুৱাসকল কি কাম কৰিবি তই নালাগে যা কৰিব বুলি কয় কোনে কয় মানুহ বিলাকে কয় নে দেউতাই কয় দেউতাই কয় আৰু মানুহৰ ঘৰত গ'লে কিনে মানুহে তেনেকৈ কয় যে কাম বন কৰিয়ে পোৱা নাই থদুৱাসকল কেলে আহিছ বুলি কয় হয় নি আচ্ছা তোমাৰতো বহুত দুখ দেখোন তেতিয়াহ'লে লাইফটোত সেইটো কাৰণেতো মই এতিয়া পঢ়া বাদ দি দিলো কাৰণ পঢ়িব গ'লে পইচা লাগিব ন পইচা লাগে নেকি পঢ়িব গ'লে পইচা লাগিব ডেইলি খাব লাগে ন যেতিয়া ভাত খালেতো পইচা লাগে ভাত খালে পইচা নালাগে আৰু মানে কি হ'ল ঘৰত যে আনিয়ে দিয়ে ন হোটেলত খোৱা ন হোটেলত নাখাও ঘৰতে খাওঁ সেইকাৰণে নালাগে হোটেলত খাব হোটেল মানে দেউতা হোটেল নহয় ঘৰত যে খোৱা সেইটো দেউতাৰ হোটেল হয় ন দেউতা হোটেলত খাওঁ এতিয়া হয় নেকি এইটোতো ভাল ন দেউতাই আছে সেইটো কাৰণেতো মানে এতিয়া কথাটো হ'ল যে ন দেউতাই খুৱাই আছে যে এতিয়া একো প্ৰব্লেম নাই এইটো কাৰণে হয় নাই কি কৈছা দেউতাই এতিয়া খুৱাই আছে যে এইটো কাৰণে একো প্ৰব্লেম নাই দেউতাই কিমান দিন খুৱাব তোমাক দেউতাই যদি থদুৱা বুলি কয় দেউতাই যদি ঘৰৰ পৰা উলিয়াই যায় তোমাক তাৰপিছত কি কৰিবা এতিয়া দেউতাই মোক ঘৰৰ পৰা ওলাই দিলে আকৌ মই কি কৰিম আকৌ এতিয়াতো মোক কোনেও কাম কৰিব নাৰাখিছে তেতিয়াহ'লে আৰু বিয়াখন পাতি ল'ব লাগিব ন কি ক'লা বুজি নাপালো মাতটো তোমাৰ বজি আহি আছে নহয় মানে কি যদি এতিয়া ন মোক দেউতাই যদি ঘৰৰ পৰা ওলাই দিয়ে তেতিয়াহ'লে আকৌ বিয়াখন পাতি ল'ব লাগিব মানে কি যিজন ছোৱালী বিয়া পাতিম ন তেখেতৰ ঘৰতে থাকিম আকৌ এনে শহুৰেকেও লাট মাৰি উলিয়াই দিব তাৰপিছত থদুৱা বুলি কৈ কেলে দিব তেতিয়া আগতে আলোচনা কৰি ল'ম ন যে মই একো কামো নকৰো মোৰ থদুৱা হয় ঘৰৰ পৰা ওলাই দিছে মোৰ লগত বিয়া পাতিলে পাতিবি নাপাতিলে নাই থদুৱা বুলি স্কুলৰ পৰা পঢ়া বাদ দিলা এটা হেৰি বেলেগৰ ঘৰত কামো নিদিয়ে তোমাক থদুৱা বুলি দেউতাকে যদি থদুৱা বুলি উলিয়াই দিয়ে তো শহুৰেকৰ ঘৰত আৰু উলিয়াই দিব থদুৱা লৈ মোৰ ছোৱালী নিদিওঁ নহয় মানে তেনেকুৱাকৈ ওলাই দিব নোৱাৰিব ন কেলে আগতেতো ছোৱালীজনী বিয়া পাতিবই ন নহয় আজিকালি চব জোৱাইক মৰম নকৰে নহয় কেলে থদুৱা জোৱাইকটো আৰু মৰম নকৰিব কেলে কেলে থদুৱা জোৱাইক ক'ত মৰম কৰিব থদুৱা মোৰতো মা আৰু দেউতা মোক থদুৱা বুলি গালিয়ে পাৰে ন কিন্তু মোকতো এতিয়া ওলাই দিয়া নাই ওলাইতো নিদিব জানো মই ন নোৱাৰিব নেকি পাৰিবতো আজিকালি কিমান দেখিছো মানুহক উলিয়াই দিয়ে এতিয়া ওলাই দিব নোৱাৰে মই জানো মোৰ দেউতাই মোক বহুত মৰম কৰে যে ন আৰু মই ঘৰত যে সকলোতকৈ সৰু হয় যে বহুত মৰম কৰে জানে মই মানে মই ঘৰৰ গোটেইতকৈ সৰু ন সকলোতকৈ সৰু হয় তেতিয়া মোকতো দেউতাই মোক ওলাই নিদিয়ে মই জানো
আচ্ছা আচ্ছা জানা মানে তুমি ন উম তো মায়ে তোমাক থদুৱা বুলি গালি দিয়ে নি মা তেনেকৈ নিদিয়ে যেতিয়া মানে কি ঘৰৰ একো কাম নকৰিলে যেনেকৈ ছাগলী নানিলে দুপৰীয়া তেতিয়া কয় আকৌ থদুৱা ছাগলী কেইটা লৈ আনগে আচ্ছা তোমাৰ মা বা দেউতা আছে নাই ঘৰত দিব পাৰিবা নি ফোনটো এবাৰ এতিয়াতো মাও নাই দেউতাও নাই মা গৈছে বৰমাহঁতৰ ঘৰত দেউতা গৈছে ককা এই ৰাতিখন নহয় এই ৰাতিখন যে মা দেউতা নাই অকলে ঘৰত আছা কোৱাচোন পিছফালে দৰ্জাটো খুলি বুজিয়ে নাপালো মই হা বুজিয়ে নাপাইছো মই কৈছো হেল্ল' হেল্ল' তোমাৰ মা দেউতা যে ঘৰত নাই তোমাৰ যে অকলে আছা পিছ দৰ্জাটো ভূত সোমাইছে চোৱা মোৰ ঘৰত ভূত সোমাব নোৱাৰে পকী ঘৰ যে ন আৰু খিৰিকীখন বন্ধ কৰি থৈছে এতিয়া টিভিটো অন কৰি কিনে মই টিভি চাই আছিলো আপুনি এতিয়া ফোন কৰিলে কথা পাতিলো আপোনাৰ লগত ন কি হ'ব নহয় মই কলকাতাখনে ভূতে ভয় খাইছে নেকি ভয় নাখাইছে মানে কি মইতো এতিয়া টিভি চাই আছিলো ন তেতিয়া মোৰতো ভয় নালাগিছিলে এতিয়া আপুনি কথা পাতিছে মোৰ এতিয়া আকৌ ভয় নালাগিছে তোৰ মাতটো বুজি আহিছে মই যে বুজি পোৱা নাই নহয় মানে কি নেটৱৰ্ক প্ৰব্লেম হৈছে ন অলপ লাহে লাহে কোৱা তেতিয়া বুজি পাম মাতটো বুজি যায় যে সেইকাৰণে পতককে বুজি নাপাওঁ মানে কথাটো হ'ল কি যে মই যেতিয়া আপুনি ফোন কৰা নাছিলে তেতিয়াতো মই খিৰিকীখন বন্ধ কৰিলো তাৰপিছত দৰ্জাখন বন্ধ কৰিলো কৰি কিনে মই টিভি চাই আছিলো ন এতিয়া আচ্ছা সব বন্ধ কৰি দিলা ন এতিয়া আপুনি ফোন কৰিছে আপোনাৰ লগত কথা পাতিছো আচ্ছা তেতিয়াহ'লে টেনচন নাই তোমাৰ ন নো টেনচন ঠিক আছে দিয়া ভালকে পঢ়িবা দেই এতিয়া মোক মা দেউতাই কি কৰে বুলি ক'লা তুমি তো ধেমালি কৰিলা হয় নাই মোৰ লগত মই ধেমালি কৰিলো এতিয়া সঁচাকে কোৱাচোন তুমি কোনটো স্কুলত আপুনি মোক এতিয়াও বিশ্বাসে কৰা নাই ন মই সঁচাকৈ কৈছো মই পঢ়া বাদ দি দিলোগে মানে কি হ'ল জানো যেতিয়া মই কলেজত গলো যে তাৰপিছত তুমি কি বুলি কয় ধদুৱা বুলি কয় নে থতুৱা বুলি কয় থতুৱা নহয় ধদুৱা হয় ধদুৱা হয় ধদুৱা হয় ঠিক আছে দিয়া ওকে দিয়া নতুন শব্দ এটা শিকিলো থদুৱা বুলি থদুৱা নহয় আকৌ পাহৰি গলো বাইদেউ থদুৱা হয় থদুৱা নহয় থদুৱা হয় ধদুৱা ন হয় ন ঠিকে কৈছো তো ধদুৱা ন এইবাৰ আপুনি ঠিক কৈছে দেই কি এইবাৰ আপুনি ঠিক কৈছে বুজি পোৱা নাই কি কৈছা এইবাৰ আপুনি যিটো কৈছে ধদুৱা ন এইটো ৰাইট হৈছে মই কৈছো পিছে বাইদেউ আপোনাৰ নামটো নকলে যে কি আপোনাৰ নামটো নকলেচোন মোৰ নাম মইতো এতিয়া আমিতো কল কৰিছো হয় নে আমি এইটো আমাৰ নিজৰ নাম ক'ব নোৱাৰি গম পাইছানে তেতিয়াহ'লে বাইদেউ তেতিয়াহ'লে আপোনাৰ নিজৰ নামটো ক'ব নালাগে ন তেতিয়াহ'লে আপোনাৰ ঘৰ কি বুলি মাতে সেইটো মই তেতিয়া আপোনাক আকৌ বাইদেউ বুলি মাতিম এবাৰ ন মই বুজি পোৱা নাই তই মাতটো নহয় বুজি আহিছে তুমি এতিয়া সৰু ল'ৰা হৈ আছা ন সেইকাৰণে তুমি নহয় এতিয়া ধদুৱা থৈ নিজে অলপ ভালকে পঢ়িবা দেই নহয় বাইদেউ মই আপোনাক কৈছো যে কি আপোনাৰ ঘৰত কি বুলি মাতে মোক এবাৰ ক'ব পাৰিব নেকি মই মাতিলোহেঁতেন আপোনাক কি ক'লে বাইদেউ মাতটো একেবাৰে একদম বুজি আহিছে ঠিক আছে দেই বাইদেউ মই আপোনাৰ এইবাৰ শুনিছে ন এইবাৰ শুনিছে ন এইবাৰ শুনিছে ন অকণকে শুনা পাওঁ মাজে এটা দুটা শব্দ বুজি পাওঁ বাকী বুজিয়ে নাপাওঁ তেনেকুৱাতো হ'ব নালাগিছিলে কাৰণ মোৰ ঘৰতো কি কয় এইটো মই নাজানিছো দেই ৰাইডাৰ নে ৰাউটাৰ আছে তো তোমাৰ ঘৰটো কি মোৰ ঘৰত ৰাউটাৰ আছে বাইদেউ ক'ত হৈ আছে মানে মোৰ ঘৰৰ ওচৰতে এটা মানে নেটৱৰ্ক আছে টাৱাৰ এটা আছে আচ্ছা ঠিক আছে দিয়া মই বুজি পোৱা নাই দেই ঠিক আছে ওকে দিয়া বাই থেংক ইউ বাইদেউ আকৌ ফোন কৰিবি দেই মোৰ ভয় লাগিব নহ'লে এতিয়া আকৌ ফোন কৰিবি মোৰ ভয় লাগিব এতিয়া আপুনি ভূতৰ কথা ক'লে যে
হা হা আকৌ ফোন কৰিব আপুনি মোক ভূতৰ কথা ক'লে যে মোৰ এতিয়া ভয় লাগি থাকিব ন হয় নেকি একো নহয় দিয়া তুমি ডাঙৰ ল'ৰা ভয় নাখায় দে এতিয়া ভয় নাখায়